নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাত। আজি পুনৰ আপোনালোকৰ বাবে কিছুমান চাকৰি লৈ আনিছোঁ। টোটেল আপোনালোকৰ ইয়াত চাকৰি আছে 31,790টা চাকৰি। এই চাকৰিখিনি টোটেল আপোনালোকৰ 7টা বিভাগত চাকৰিখিনি ওলাই আছে। প্ৰতিটো বিভাগৰ বাবে কোৱালিফিকেশ্যন বা অৰ্হতাসমূহ বেলেগ বেলেগ হয়। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব, তেতিয়া আপোনালোকে সকলো ধৰণৰ ভেকেঞ্চিৰ কথা গম পাব বা গোটেইকেইটা বিভাগত যিকেইটা ভেকেঞ্চি আছে সকলোখিনি ভেকেঞ্চিৰ কথা গম পাব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। টোটেল আপোনালোকৰ ভেকেঞ্চি আছে 31,790টা আৰু ইয়াৰ কাৰণে অৰ্হতা 8 পাছ, 10 পাছ, 12 পাছ হয় আৰু টোটেল বিভাগ আছে 7টা বিভাগ। আপোনালোকে এটা বিভাগ চাই ভিডিঅ'টো স্কিপ কৰি নিদিব। সেইকাৰণে গোটেইকেইটা বিভাগৰ ভেকেঞ্চি আপোনালোকে শেষলৈকে চাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপোনালোকৰ যিটো বিভাগ ওলাইছে সেইটো হৈছে মাজুলী ৰিক্ৰুইটমেণ্ট 2023। ইয়াৰ কাৰণে 8টা ডাটা এণ্ট্ৰি অপাৰেটৰ ছাপৰ্ট ষ্টাফৰ কাৰণে ভেকেঞ্চি আছে। ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে গ্ৰেজুৱেশ্যন আৰু ডিপ্ল'মা কম্পিউটাৰ বিচাৰিছে, কিন্তু আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিপ্ল'মা কম্পিউটাৰটো ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে বিচাৰিছে। যিটো আপোনালোকৰ ষ্টাফ ছাপৰ্ট ষ্টাফ পোষ্ট আছে তাৰ কাৰণে মাত্ৰ আপোনালোকে যদি 10 পাছ কৰি থৈছে তেতিয়াও আবেদন কৰিব পাৰিব। আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্টখন চাই ল'ব। যদি আপোনালোকৰ এডভাৰটাইজমেণ্টখন লাগে আমাক কমেণ্ট কৰিব, আমি কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টখন দি দিম। আৰু ইয়াত বয়সৰ সময়সীমা দিয়া আছে 21ৰ পৰা 50 বছৰ বয়সৰ ভিতৰত আৰু চেলাৰী আপোনালোকক ভালেই দিয়া হ'ব। আৰু লাষ্ট ডেট দিয়া আছে 26/12/2023। তাৰ আগত আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। যদি আপোনালোকক ডিটেইলছ এডভাৰটাইজমেণ্টখন লাগে আমাক কমেণ্ট কৰিব, আমি কমেণ্টত এডভাৰটাইজমেণ্টখন দি দিম। তাকে আপোনালোকে পোষ্টটোৰ নাম উল্লেখ কৰি দিব। তাৰ পিছৰটো ভেকেঞ্চি ভাল লৈ গৈছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। তাৰ পিছৰ ভেকেঞ্চি ওলাই আহিছে চাউথ চালমাৰা মানকাছাৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 18টা টিচাৰ আৰু একাউণ্ট এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকৰ কাৰণেও ভেকেঞ্চি আছে, PG আৰু BEডৰ কাৰণেও ভেকেঞ্চি আছে। ইয়াৰ কাৰণে বয়সৰ সময়সীমা দিয়া আছে 21ৰ পৰা 38 বছৰ পৰ্যন্ত। আৰু ইয়াত আপোনালোকক চেলাৰী দিয়া হ'ব 18,000 টকা পাৰ মান্থ। আৰু ইয়াত আপোনালোকৰ এপ্লাই ফিজ কোনো ইয়াত দিব নালাগে। আৰু লাষ্ট ডেট দিয়া আছে 20/12/2023। আপোনালোকে ডিচেম্বৰ মাহৰ 20 তাৰিখলৈকে আপোনালোকে এই ভেকেঞ্চিটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন যোগে আবেদন কৰিব লাগিব। যদি আপোনালোকে এডভাৰটাইজমেণ্টখন লাগে আমাক কমেণ্ট কৰিব, কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টখন দি দিম। তাৰ পিছৰ ভেকেঞ্চিটো ভাল লৈ গৈছোঁ, ভিডিঅ'টো শেষলৈকে। তাৰ পিছৰ ভেকেঞ্চিটো ওলাই আহিছে UIICৰ পৰা ৰিক্ৰুইটমেণ্ট 2024ৰ বাবে। ইয়াৰ কাৰণে 300টা এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে যিসকল কেণ্ডিডেটে গ্ৰেজুৱেশ্যন কৰি থৈছে, BA, BSc, BCom যদি আপোনালোকে কোনোবা এটা কৰ্চ যদি আপোনালোকে কৰি থৈছে তেতিয়া আপোনালোকে এই ভেকেঞ্চিটো কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াত বয়সৰ সময়সীমা দিয়া আছে 21ৰ পৰা 30 বছৰ। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ পাব। SC SC 5 বছৰ মানে 35 বছৰলৈকে, OBC 33 বছৰলৈকে। আৰু আপোনালোকে যিসমূহ PWD কেণ্ডিডেট আছে তেওঁলোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 22,405 টকা পৰ্যন্ত। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব 250 টকা। লাষ্ট ডেট দিয়া আছে 6/1/2024, মানে জানুৱাৰী মাহৰ 6 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে এডভাৰটাইজমেণ্ট প্ৰয়োজন হয় আমাক কমেণ্ট কৰিব, কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টসমূহ পাই যাব। তাকে পোষ্টটোৰ নাম উল্লেখ কৰি দিব। তাৰ পিছৰ ভেকেঞ্চি ভাল লৈ গৈছোঁ। পিছৰ ভেকেঞ্চিটো ওলাই আহিছে বেংক অফ বৰোদা ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে টোটেল ভেকেঞ্চি আছে 250টা ছিনিয়ৰ মেনেজাৰৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে বিচাৰিছে মাত্ৰ গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে, BA, BSc, BCom যদি তেনেকুৱা আপোনালোকে কৰ্চ যদি কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে বয়সৰ সময়সীমা বিচাৰিছে 18ৰ পৰা 27 বছৰ। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ পাব 28ৰ পৰা 37 বছৰ। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ পাব। SC SC 5 বছৰ মানে 42 ইয়েৰ্ছলৈকে, OBC 3 বছৰ মানে 40 বছৰলৈকে। আৰু যিসমূহ কেণ্ডিডেটে PWD হয় তেওঁলোকে আপোনালোকে 47 ইয়েৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকক চেলাৰী দিয়া হ'ব 63,840 টকা। লগতে আপোনালোকৰ এপ্লাই ফিজ এটা পে'মেণ্ট কৰিব লাগিব 100 টকা। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 26/12/2023। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। যদি আপোনালোকে এপ্লাই কৰা লিংক লাগে আমাক কমেণ্ট কৰিব, কমেণ্টত তাকে আপোনালোকে ভেকেঞ্চিটোৰ নাম উল্লেখ কৰি দিব, মানে ডিপাৰ্টমেণ্টটোৰ নাম উল্লেখ কৰি দিব। তেতিয়া আমাৰ কমেণ্টত এপ্লাই লিংক দিয়াত সুবিধা হ'ব। ইয়াৰ পিছৰ ভেকেঞ্চি ভাল লৈ গৈছে, ভিডিঅ'টো শেষলৈকে চাই থাকক। তাৰ পিছৰ ভেকেঞ্চিটো হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে 49টা চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ আৰু এলাইড কেৰিয়াৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে যিসকল কেণ্ডিডেটে গ্ৰেজুৱেশ্যন কৰি থৈছে আৰ্টছ, ছায়েন্স, কমাৰ্চ বা কোনোবা এটা ষ্ট্ৰীমত, যদি আপোনালোকে BA, BSc, BCom যদি আপোনালোকে পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে 21ৰ পৰা 38 বছৰ। লগতে আপোনালোকে ৰিলেক্সেশ্যনো পাব। SC SC 5 বছৰ মানে 43 বছৰলৈকে, OBC 3 বছৰ 41 ইয়েৰ্ছলৈকে। বাকী PWD কেণ্ডিডেট 48 ইয়েৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াত দৰমহা দিয়া হ'ব 22,000 পৰা 97,000 টকা পৰ্যন্ত। লগতে আপোনালোকে গেট পে' পাব 9,700 টকা, মানে গেট পে' মানে কি, ইয়াত যিটো 9,700 আপোনালোকে প্লাছ হৈ যাব চেলাৰীৰ লগত। লগতে এপ্লিকেশ্যন ফিজ দিব লাগিব 297 টকা।
লাষ্ট ডেট দিয়া আছে 18/1/2024 মানে ডিচেম্বৰ মাহৰ জানুৱাৰী মাহৰ 18 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে যদি আপোনালোকে এই ভেকেঞ্চিটোৰ বাবে আপোনালোকক এপ্লাই লিংক লাগে আমাক কমেণ্ট কৰিব। লগতে এডভাৰটাইজমেণ্টৰ লিংকো আপোনালোকে পাই যাব। তাকে এডভাৰটাইজমেণ্টটোত আপোনালোকে যিটো ভেকেঞ্চিৰ বাবে আবেদন কৰিব বিচাৰে আমাক কমেণ্টত উল্লেখ কৰি দিব যে এইটো পোষ্টৰ বাবে আমাক এডভাৰটাইজমেণ্টটো লিংক লাগে, আপোনালোকে কমেণ্টত পাই যাব। তাৰ পিছৰ ভেকেঞ্চি ভালদৰে গৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। পিছৰ ভেকেঞ্চিটো মুকলি কৰিছে আপোনালোকৰ SSC কনষ্টেবলৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ ২৬,১৪৬টা ভেকেঞ্চি আছে, GD ভেকেঞ্চি হয়। ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে মেট্ৰিকুলেশ্যন বা 10 পাছ। যদি আপোনালোকে 10 পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াত বয়সৰ সময়সীমা বিচাৰিছে 18 পৰা 30 বছৰ। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ পাব। SC SC 5 বছৰ মানে 28 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC সকলে 3 বছৰ মানে 26 বছৰলৈকে আবেদন কৰিব পাৰিব। বাকী PWD কেণ্ডিডেট ৰিজাৰ্ভেশ্যনসমূহ নাপায়, ৰিলেক্সেশ্যনসমূহ নাপায়। আৰু চেলাৰী আপোনালোকৰ দিয়া হ'ব 21,700 পৰা 69,000 টকা 100 টকা পৰ্যন্ত। লগতে এপ্লাই ফিজ আপোনালোকে 100 ৰুপিজ দিব লাগিব। আৰু লাষ্ট ডেট দিয়া আছে 31/12/2023 ডিচেম্বৰ মাহৰ 31 তাৰিখলৈকে আপোনালোকে এই ভেকেঞ্চিটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই ভেকেঞ্চিটোৰ কাৰণে আপোনালোকৰ যদি এপ্লাই লিংক লাগে আমাক কমেণ্ট কৰিব, কমেণ্টত আপোনালোকে এপ্লাই লিংক পাই যাব। তাকে এতিয়া আপোনালোকৰ প্ৰতিটো ভেকেঞ্চিৰ বাবে যদি এপ্লাই লিংক লাগে আমাক কমেণ্ট কৰিব। তাকে আপোনালোকৰ যিটো ডিপাৰ্টমেণ্টৰ বাবে আপোনালোকক এপ্লাই লিংক বা ৰিপ্লেচমেণ্ট লাগে আমাক উল্লেখ কৰি দিব কমেণ্টত যে এইটো ডিপাৰ্টমেণ্টৰ বাবে এপ্লাই লিংক লাগে বুলি, আপোনালোকক দি দিয়া হ'ব। আজিৰ ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈ বাই। পুনৰ নতুন ভিডিঅ'ত লগ পাম। লগতে ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক।